এতিয়া ইকনমি আমাৰ ইণ্ডিয়ান ইকনমিটো দেখিছেনে আমাৰ ইণ্ডিয়ান ইকনমিটো গ্ৰো কৰি আছে এটা ভাল ট্ৰেজেক্টৰী লৈ পেলাই আমি গ্ৰো কৰি আছো আমি ওয়ান অফ দ্য ওয়াৰ্ল্ডছ ফাষ্টেষ্ট গ্ৰোইং ইকনমিজ হয় আমি অৰ্থনীতিভাৱে গোটেই বিশ্বৰ ভিতৰতে আটাইতকৈ বেগত আমি গতি কৰিছো ঠিক আছে ইয়াতে যদি আপোনালোকে চাই তেনেহলে দেখিবলৈ পাব যে আমাৰ টপ 10 লাৰ্জেষ্ট ইকনমিজ ইন দ্য ওয়াৰ্ল্ড যদি আমি 2024 ৰ এই ৰিজাল্টটো চাওঁ এই ফ্যাক্টটো চাওঁ তেনেহলে দেখিবলৈ পাব ইউনাইটেড ষ্টেটছ 28 ট্ৰিলিয়ন ডলাৰ ইকনমি হয় ঠিক আছে 1000 কি বুলি কয় চাইনা নেক্সট আহে তাৰ পিছত আহে জাৰ্মানী তাৰ পিছত আহে জাপান আৰু ইণ্ডিয়া হয় আমাৰ পঞ্চম স্থানত ইন্ডিয়া আছে দেখিছেনে আমি ইন্ডিয়া বৰ্তমান 3 ট্ৰিলিয়ন ডলাৰ ইকনমি যেতিয়া আমি 5 ট্ৰিলিয়ন ডলাৰ ইকনমি হৈ যাম আমি কোনটো স্থানলৈ যাম কমেন্ট সেকশনত জনাও আমাৰ পিছত আহে আমি ইউনাইটেড কিংডমক শেয়াৰ পেলালো ঠিক আছে ফ্ৰান্স ব্ৰাজিল ইটালী কানাডা এওঁলোকক আমি পাছ পেলাই আমি দ্ৰুত গতিত বৰ্তমান আগবাঢ়িবলৈ ধৰিছো সেই কাৰণে আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট যে আমাৰ ইণ্ডিয়ান ইকনমি টু জনাটো বহুত প্ৰয়োজন এইখিনি বস্তু আমি কোৰ পৰা দিছো IMF ৰ ৰিপৰ্টৰ পৰা আমি এই কথাখিনি আপোনালোকৰ আগত ৰাখিছো এই ডেটাখিনি ৰাখিছো ঠিক আছে যদি আমি 5 ট্ৰিলিয়ন ডলাৰ ইকনমি হৈ যাওঁ তেনেহলে আমি থাৰ্ড লাৰ্জেষ্ট ইকনমিও হৈ পৰিম ঠিক আছে USA চাইনা তাৰ পিছতে আমাৰ নামটো আহিব আৰু কাক আমি শেয়াৰ পেলাম জাৰ্মানী আৰু জাপান ঠিক আছে